ৰাতিপুৱা আপোনালোকৰ আমি আহিছিলোঁ এয়া মণ্ডল অফিচলৈ। যিহেতু আপোনালোকে দেখিছে আমাৰ বানপানী, আমি কোনো চৰকাৰৰ ফালৰ পৰা হেৰি পোৱা নাই। খোৱাৰ ৰেচনটো পাইছোঁ, কিন্তু 15,000 যিটো পইচা দিছে সেইটো আমি বিশেষকৈ আমি পোৱা নাই। এতিয়া সেইটো কথাত আমি দৌৰা হৈছে, আৰু গাঁওবুঢ়াই 15,000টো কাগজ পত্ৰ লৈ পেলাই জমা নিদিলে। সেইটো কথাত আমি 15,000টোৰ কাৰণে অকণমান অসুবিধা হৈছে পোৱাৰ কাৰণে। আৰু যিহেতু গাঁওবুঢ়াই এইখিনি কাগজ জমা নিদিলে, এতিয়া সেইটো চাই এতিয়া মণ্ডলজনক একো আমি কাৰাকৈ ধৰিব পৰা নাই। যিহেতু আমাৰ গাঁওবুঢ়াই কৰিলে, গাঁওবুঢ়াৰ দায়িত্ব আছিলে সেইটো কাগজখিনি জমা দিয়া। এতিয়া সেইখিনি কৰিলে এতিয়া কৰিম কি, এয়া যোৰহাট টাউনত আছোঁ, এয়া আহি আছোঁ আমি 2 দিন হ'ল ইমান আহি আছোঁ, আৰু কোনোফালে একো হোৱা নাই। 2 দিনে আহিছোঁ, আৰু গাড়ী ভাড়া গৈছে। যেনে তেনে আহি কামটো হওক বুলি আমি আহিছোঁ, কিন্তু একো কাম হোৱা নাই।